হে গাইছ আজি মই ব্লগটো অলপ বিতৰ্ক ভিডিঅ' হ'ব পাৰে তো বেয়া কৈছোঁ ভাল কৈছোঁ মই নাজানো যোনটো মোৰ মনৰ ভাৱ বা চিন্তা সেই চিন্তাটোৰ ওপৰতে মই আজি কথাখিনি কৈছোঁ তো এটাই আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো চাই আৰু যদি কিবা ভুল হৈছে গাইছ ভুলটো ভুল বুলি ক'ব শুদ্ধটো শুদ্ধ বুলি ক'ব লগতে আমাৰ অসমখন কেনেকুৱা হ'ব লাগে আৰু হৈ আছে সেই টপিকটোৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিম ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ আমি এই বিতৰ্ক ভিডিঅ'টো ইয়াৰ পৰা গাইজ কোনো নহয় বিতৰ্ক নহয় সঁচা কথা তো এই সঁচা কথা ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল আপোনালোকে গমে পাইছে যে কেইদিনমান আগতে আমাৰ গৰু বিহু গ'ল তাৰপিছত মানুহ বিহু গ'ল কিন্তু গাইজ আজিৰ পৰা 9 দিন আগতে এটা মৌ বিহু বুলি এটা বিহু আহিছে স্ক্ৰীণত মই দিছোঁ ষ্ট্ৰাইক পৰিলে পৰক একো ডাঙৰ কথা নহয় সেই যোনটো মৌ বিহু ভিডিঅ'টো 9 দিন আগতে বনাইছিল আজিৰ পৰা সেই ভিডিঅ'টোত বন্ধুসকল বিহুৰ যোনটো আমাৰ কালচাৰ সৰুৰ পৰা আমি বিহু যোনটো দেখা পাই আছোঁ বিহু গাইজ চিক্ৰেট অশ্লীল ভিডিঅ' বুলি ক'ব পাৰি এইটোক সেনেকুৱা টাইপৰ বস্তু গাইজ বিহু নহয় বিহু হৈছে এক সংস্কৃতি পৰম্পৰা ইয়াত গৰুক গা ধোৱাৰ পৰা বন্ধুসকল মই ইমান নাজানো যোনটো আপোনালোকক জানো মই এইখিনিয়ে কৈছোঁ যে গৰুক গা ধোৱাৰ পৰা আমি মানুহক সেৱা কৰালৈকে যোনটো আমাৰ পৰম্পৰা আছিল এই যোনটো মৌ বিহু ভিডিঅ'টো সেই ভিডিঅ'টো বন্ধুসকল সেই পৰম্পৰাটোক ৰক্ষা কৰি আছে নেকি আজি যদি গাইজ বাহিৰৰ মানুহে বিহু বুলি মাৰোঁতে এই মৌ বিহু ভিডিঅ'টো পায় তো আমাৰ বিহু কালচাৰটো কি বুলি ভাবিব যিসকলে বিহুৰ বিষয়ে নাজানে আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি আমাৰ জুবিন দা লগতে নানা ধৰণৰ সাংস্কৃতিক কৰ্মী সকলোৱে বিহু যোনটো আমাৰ কালচাৰ সেই কালচাৰটোৰ ওপৰত কিমান গুৰুত্ব দি আছে গ্ল'বেলাইজ কৰিব চেষ্টা কৰি আছে যে গোটেই পৃথিৱীত জানক যে বিহু কি তো এনেকুৱা নানা ধৰণৰ আপোনাৰ আৰ্টিষ্ট মহান বুলি ক'ব যদি যাওঁ এনেকুৱা ধৰণৰ যদি ভিডিঅ' বনোৱা হয় বিহুৰ ওপৰত তো সেই বাহিৰৰ মানুহটো যেতিয়া বিহু চাব আৰু এই বিহু দেখা পাব আমি কেতিয়াবা ভাবি চাইছোঁ যে বিহু কি হিচাপে তাহাঁতে চাব আমি কি আমাক যদি কোনোবা বাহিৰৰ মানুহে আহি সোধে যি তুমি এতিয়া অসমীয়া বিহুৰ বিষয়ে কোৱা আমি ধুনীয়াকৈ কওঁ কিন্তু সেই ভিডিঅ'টো চোৱাৰ পিছত আমাক কোনটো হিচাপে ভাবিব আমি কেতিয়াবা ভাবি নাচাওঁ আমাক অকল লাগে ট্ৰেণ্ডত চলাটো আমি সদায় বিচাৰোঁ যে ট্ৰেণ্ডৰ এটা গান ওলাইছে সেই গানটোৰ পৰা আমি ৰিল বনাব লাগিব সেইটোৱে ভাবোঁ কিন্তু গানটো যে ওলাইছে সেই গানৰ মিনিং কি সেই গানৰ আঁৰত হৈ আছে কি সেই বস্তুটো গাইছে আমি কেতিয়া ভাবি নাচাওঁ হয়নে নাই তো আমি গাই যেনেকৈ ট্ৰেণ্ডৰ ওপৰত চলোঁ সেনেকৈ ট্ৰেণ্ড বা আমাৰ যোনটো অসমীয়া কালচাৰ সেই অসমীয়া কালচাৰটো কিবা ধ্বংস হৈ আছে নেকি নৱপ্ৰজন্ম হিচাপে চোৱাটো আমাৰ অধিকাৰ বা কৰ্তব্য তো সেনেকুৱা ধৰণৰ আৰ্টিষ্টে যিবোৰ পুৰণা আৰ্টিষ্টকে ধৰি এতিয়া প্ৰজন্মৰ ভাল আৰ্টিষ্টবোৰে যি কষ্ট কৰি আছে বা আমিয়ে নাগৰিক হিচাপে বিহুক যোনটো মাহাত্ব দি আছোঁ সেই দুটা এটা আৰ্টিষ্টক ধৰি আমি সেই মহত্বটো কিয় শেষ কৰিব দিম হয়নে নাই এবাৰ ভাবি চাব তো বন্ধুসকল এতিয়া মই বিহুৰ কথা কওঁ আগৰ দিনা বন্ধুসকল বিহু কেনেকুৱা আছিল যে আমি গৰু বিহুৰ দিনা গৰুক গা ধোৱাৰ লগতে আমিও খালো বাৰত যাই গা ধোওঁ লগতে আমাৰ মানুহ বিহুৰ দিনা ডাঙৰক সেৱা কৰি বিহুৱান লওঁ কিন্তু গাইজ আমি এতিয়া বিহু কেনেকৈ উদযাপন কৰোঁ তাৰে ভিতৰত মই নকওঁ যে ময়ো ভাল ময়ো বেয়া আমি বিহু গাইজ কেনেকৈ উদযাপন কৰোঁ জানে হেপী বিহু বিহুৰ দিনা হেপী বিহু তাৰেপিছত সিপিনৰ পৰা আহিব চেম টু ইউ তাৰেপিছত গাৰ্লফ্ৰেণ্ড যদি আছে আমাৰ বা জিএফ বা আপোনাৰ ছোৱালী তেতিয়াহ'লে আমি ক'ম তুমি আজি একে ড্ৰেছ পিন্ধি আমি ৰিলচ বনাম ট্ৰেণ্ডত চলা গানত আমি ৰিলচ বনাম কিন্তু গাইজ ডাঙৰক সেৱা কৰিব লাগে সেইটো আমি পাহৰি যাওঁ বা গৰু বিহুৰ দিনা যে গৰুক গা ধুৱাব লাগে আমি এইটো পাহৰি যাওঁ এটা গান আছে যে মাই সৰু বাপেৰে সৰু তই হ'লি বৰ গৰু তোৰ সৈতে মিলিব ভাতে এটা গান আছে সেই গানটোৰ ওপৰতো আজিকালি গাইজ ল'ৰা ছোৱালী মানে আমি বন্ধুসকল ৰিল বনাওঁ যোনটো ভিডিঅ'টো গাইজ গৰুৰ ওপৰত হয় বা গৰুৰ গা ধুৱাব যোৱাতে ৰিল হিচাপে ব্যৱহাৰ কৰিবলৈ বনোৱা হৈছে সেইটোৰ ওপৰতো আমি গাইজ ট্ৰেণ্ডত চলিবলৈ ৰিল বনাওঁ হয়নে কেনেকুৱা ধৰণৰ আমি ট্ৰেণ্ডত চলি আছোঁ সেই বস্তুটো আমি ভাবি নাচাওঁ মানে আমি গৰুৱে না মানুহে সেই বস্তুটো আমি মানে পাহৰি গৈছোঁ মানে আমাৰ অকল লাগে ট্ৰেণ্ড কেইটামান লাইক কেইটামান ভিউজ হয়নে নাই তো আৰু এটা কথা এই যে কেইদিনমান আগতে বন্ধুসকল গান এটা ওলালাক আমি বেয়া ভাষা ক'লে বন্ধুসকল কেনেকুৱা মা পাপাহঁতে বা ওচৰ চুবুৰীয়া মানুহে কয় চলটো বেয়া হৈছে কিন্তু সেই গানটো যদি গাইজ ট্ৰেণ্ডত চলে
বা সেই গান হিচাপত যদি সেই বেয়া ভাষাখিনি চলে তেতিয়াহ'লে গাইছ ট্ৰেণ্ড বাৰে হওক ক্লাব বাৰ বা সামাজিক অনুষ্ঠানত সেই গানটো শুনি কেনে মদাইবোৰে বা মদ খোৱা মানুহবোৰে নাচিব সেইটো গাইছ কি আমি ভাল কৰি আছোঁ আমি বেয়া ভাষাটো ক'লে আমি বেয়া গানৰ সুৰত হ'লেতো ভাল সিদিনা বন্ধুসকল চান্দমাৰী ফিল্ডত দিগন্ত ভাৰতীদেৱে মানে নিজৰ পত্নীৰ মানে ফাংচন চাব গৈছিল চাব যোৱাতে দিগন্ত ভাৰতী ডাঙৰীয়া কমিটিৰ মানুহসকলক আপুনিও দুটা গান গাওক তো ষ্টেজত জিন্সৰ পেণ্ট পিন্ধি উঠাত এটা মতাই আহি মানে ঠাট্টা কৰিলে আৰু মই বেছি ইমান নাজানো তো ৰিলছে চিলছে দেখা পোৱাত মই ক'লোঁ আৰু কথাটো কোৱাটো ইমান ইম্পৰ্টেণ্ট হয় বাট মই যিহেতু নাজানো তো মই ইমান ক'ব লগা যোগ্য নহয় বুলি মই নিজকে কওঁ সেইটোৰ পৰা গাইজ বিতৰ্ক চলি আছে অসমত যে এনেকুৱা কিয় হ'ব তেনেকুৱা কিয় হ'ব কিন্তু গাইজ এই যে মৌ বিহু বেয়া বেয়া ভাষাৰ গান বা বেয়া ভিডিঅ' সেইবোৰ ভিডিঅ'ৰ পৰা যদি আজি বিহু চলে বা গান বনায় সেইটো গাইজ ট্ৰেণ্ড তো আমি ভাল কৰিছোঁ নে বেয়া কৰিছোঁ আপোনালোকে একবাৰ ভাবি চাওক আজি বন্ধুসকল বিহু আহিছে আজি বন্ধুসকল পূজা আহিছে আজি ৰিলচ বনাব লাগে নতুন কাপোৰ কিনি এটা ৰিলচ বনাব লাগে 200-300টা ভিউজ লাগে বা 2 লাখ 3 লাখটা ভিউজ লাগে আমাৰ বন্ধুসকল মেইন নৱপ্ৰজন্মৰ দুখটোৱে হৈছে এইটো আমি এতিয়া দিগন্ত ভাৰতীদেৱ বা ডাঙৰ ডাঙৰ ভূপেন হাজৰিকা আজিকালি প্ৰজন্মৰ মানুহে চাগে চিনি নাপাব হৈ গৈছে লাহে লাহে কিয় আমি কিয় চিনি নাপাওঁ বিকজ আমাৰ নালাগে আমাৰ অকল এইটো লাগে যে আমাৰ ট্ৰেণ্ডত চলিব লাগে তো এই যি ট্ৰেণ্ডত চলি যি আছোঁ আমি সেই ট্ৰেণ্ডটোনো ভালনে বেয়া আমি কেতিয়াবা ভাবি চাওঁ কিন্তু সেইবুলি আমি আমাৰ যোনটো মেণ্টেল ষ্টেজ বা ভাৱ চিন্তা ধাৰণা সেইটো গাইজ অলপ ডেভেলপ কৰাটো আমাৰ প্ৰয়োজন বিকজ আমি নিজে আমি অসমীয়া হৈ কেনে আমি যদি অসমীয়াক ইনচাল্ট দিওঁ বহুত আমি এনেকুৱা ল'ৰা ছোৱালী আছোঁ যে আমি অসমীয়াত লিখিব নাজানো বা কথা ক'ব নাজানো তো এইটো ভাল নেকি আৰু বন্ধুসকল আগতে এটা কথা কওঁ এতিয়া গাইজ বহুত গৰম পৰি আছে তো এই গৰমৰ পৰা মই এটা কথা কওঁ যে আগৰ দিনত বন্ধুসকল যেতিয়া আপোনাৰ ফেন অহা নাছিল এচি অহা নাছিল তেতিয়াও ল'ৰা ছোৱালী জন্ম হৈছিল বা আমাৰ নিচিনা ল'ৰা ছোৱালী জন্ম হৈছিল কিন্তু তেতিয়া তেওঁলোকে এডজাষ্ট কৰি লৈছিল যে তেওঁলোকৰ হাতত ফেন নাই গছৰ ছায়াত পঢ়িব লাগিব আৰু ঠাণ্ডাৰ দিনত জুইত সেকিব লাগিব কিন্তু গাইজ আজিকালি হিটাৰ আৰু লগতে এচি বা ফেন বিকজ কিয় আজিকালি আমি সহজতে পাওঁ বাবে আমি কষ্টটো গাইজ উপভোগ নকৰোঁ যে আমি কিবা কষ্ট কৰি আছোঁ বা কিবা কৰি আছোঁ ময়ে বন্ধুসকল বেলেগক কি ক'ম ময়ে নিজে এহচাছ নকৰোঁ তো এই গছ কাটি আছোঁ কিবা কাটি আছোঁ তাৰে ফলত আমি পাহৰি যাওঁ যে আমিও এই প্ৰকৃতিৰ এটা জীৱ যেনেকৈ গছ হওক জন্তু হওক এটা প্ৰকৃতিৰ জীৱ বা আপোনাৰ কি বুলি ক'ম জীৱ বা এটা অংশ তেনেকৈ আমিওতো এটা প্ৰকৃতিৰ অংশ আমি এওঁলোকক যেনেকৈ বিনষ্ট কৰি আছোঁ সেনেকৈ আমিও এটা সময়ত বিনষ্ট হ'ব লাগিব তো এইটোৰ ওপৰতো আমাৰ ভাবাটো প্ৰয়োজন বুলি মই ভাবোঁ আৰু আজিকালি সমাজত চলিবলৈ বন্ধুসকল মেইন কি লাগে জানে পাৱাৰ লগতে 2 টকা কম হ'ল গাইজ 2 কৰোৰ পইচা সেইখিনি হ'লে আপুনি চবকে চব ক'ব পাৰিব যদি নাই আপোনালোকে ক'ব নোৱাৰে কিন্তু বন্ধুসকল সাহস কৰক সাহস সঁচাটো সঁচা বুলি কওক মিছাটো মিছা বুলি কওক ট্ৰেণ্ডত চলক ৰিলচ বনাওক কিন্তু বন্ধুসকল যোনটো বস্তুৰ ভেলু নাই সেই বস্তুটোৰ বন্ধুসকল আপোনালোকৰ ভেলু নেদব সেইটো মই আশা ৰাখিলোঁ যে যোনটো আমাক ধ্বংস কৰি আছে বা আমাৰ অসমক ধ্বংস কৰি আছে সেই ধ্বংসখিনি আপোনালোকে ঘূৰাই আনক আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি জুবিন গাৰ্গ আমাৰ দাদাৰ সমান বা জুবিন দা বুলি কওঁ আমি সকলোৱে তেওঁলোকে বা আজি সাংস্কৃতিক যিবোৰ সঁচা মানুহ তেওঁলোকে বিহু বা আমাৰ অসমীয়া কালচাৰক যোনটো মহত্ব দি আছে বা গ্ল'বেলাইজ কৰি আছে সেই কষ্টখিনি গাইজ বিফলে খেদাব নিদিব বৰ বিশেষ একো নকওঁ যে আমি ট্ৰেণ্ডত চলিব লাগে ট্ৰেণ্ডত চলোঁ বা আজিকালি গাইজ কেনেকুৱা হৈছে যে ইনষ্টাগ্ৰামত যদি আপোনালোকে ট্ৰেণ্ডত চলিব নোৱাৰে ময়ে গাইজ ব্লগাৰ হয় ভিডিঅ'ত আপোনাৰ ভিউজ নাই যদি ইনষ্টাগ্ৰামত মোক কোনো চিনি নাপায় তো আজিকালি চব ইনষ্টাগ্ৰামে হৈছে কিন্তু ইনষ্টাগ্ৰামে গাইজ প্ৰমোশ্যন লগতে মটিভেশ্যন সেনেকুৱা টাইপৰ কাম কৰাটো ভাল আজিৰ প্ৰজন্মৰ যিবোৰ সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে আজিকালি কি চাই ৰিলছত বন্ধুসকল ইনষ্টাগ্ৰামতে নানান ধৰণৰ অশ্লীল ভিডিঅ' আগতে বন্ধুসকল যিবোৰ প্ৰাইভেটলি হৈছিল সেইবোৰ আজিকালি ইনষ্টাগ্ৰামত গান লগাই কেনে মানে
চুমা ছাতি সেনেকুৱা নানান ধৰণৰ ৰিলচ আপোনালোকে পাব। তো সৰু ল'ৰা ছোৱালীবোৰে এই ভিডিঅ'বোৰ দেখা পালে তেওঁলোকৰ ইণ্টেনশ্যন কেনেকুৱা হ'ব না তো তেওঁলোকে সেয়ে শিকিব সৰুৰ পৰা। তো সৰুৰ পৰা শিকিলে সেনেকৈ গাইজ ধ্বংস হয়। আগৰ দিনৰ সৰুতে আমি কাৰ্টুন চাইছিলোঁ বা অলং দলং খেলিছিলোঁ, কিন্তু আজিকালি অলং দলং বা আপোনাৰ লুকা ভাকু সেইবোৰ নাই। আজিকালি হাইড এণ্ড চিক তাৰপিছত হুইজ দ্য স্পাই গেম, সেই গেমবোৰৰ ওপৰত গাইজ ইম্পৰ্টেণ্ট আছে। কিন্তু কেৰাম কাবাডী বা ক্ৰিকেট এইবোৰৰ ওপৰত আমি সৰু ল'ৰা ছোৱালীবোৰক আমি নিব পৰা নাই। মানে বন্ধুসকল আৰু এটা কথা কওঁ যে আগৰ দিনত মানে কেনেকুৱা আছিল, যেতিয়া মা পাপাহঁতলৈ মই বিহু চাব গৈছিলোঁ আজিৰ পৰা 10 বছৰ আগত, তেতিয়া সুৰাপান কৰা ব্যক্তি আছিল কিন্তু বিশৃংখল পৰিস্থিতি নাছিল। আজিকালি গাইজ বিহু চাব গ'লে মঞ্চত গায়ক 11টা 12টাত উঠে, কিন্তু তাৰে আগতে বন্ধুসকল বহুত ল'ৰা ছোৱালীয়ে নিজৰ গাৰ্লফ্ৰেণ্ড, মানে লাজ লাগে ক'বলৈ, সেইবোৰক গাৰ্লফ্ৰেণ্ডে ক'ব নাই আপোনালোকে কি বুলি ক'ব, তো লৈ কেনে চিগাৰেট ল'ব, বিয়াৰৰ বটল ল'ব এটা, লৈ কেনে মদ খাই নানান ধৰণৰ কাৰ্য ক্ৰিয়াত লিপ্ত হ'ব। বা যিসকল যিসকল ব্যক্তিক আপোনালোকে মানে ক'বলৈ লাজ লাগে, আমাক পইচা খোজে মানে দুখীয়া হিচাপে বা কিবা হিচাপে, সেইবোৰে ৰাতি কেনে ধৰণৰ কাৰ্য কাৰনামা কৰে, সেইবোৰৰ ওপৰত ক'বলৈ গ'লে এতিয়া মই জেলত যাম বা কিবা যাম, কিন্তু যোনটো সঁচা গাইজ সঁচায়ে। এইটো ভিডিঅ'ৰ পিছত যদি মই জেলতো যাওঁ মোৰ একো ফাৰাক নপৰে, বিকজ যোনটো সঁচা গাইজ সঁচায়ে। তো বিহু উদযাপন কৰক, ফাংচন চাব যাওক, সেই ফাংচনৰ নামত বন্ধুসকল বিশৃংখল পৰিৱেশ বা লেতেৰা কাৰ্য কাৰনামা আপোনালোকে নকৰিব, এইটো মই ৰিকুৱেষ্ট কৰিছোঁ। তো গাইজ মই আৰু এটা কথা আপোনালোকক কওঁ যে আগৰ দিনত যেতিয়া আমি সৰু আছিলোঁ তেতিয়া ভালপোৱা যোনটো ছাবজেক্ট, এই যে ল'ৰা ছোৱালীবোৰে ভাল পায়, সেইবোৰৰ পৰা আমি ক'লে আমাক ঘৰত মাৰিব, আমাক এতিয়া মাৰিব ঘৰত যদি আমি কওঁ যে আমি কাৰোবাক ভাল পাওঁ। কিন্তু গাইজ ছ'চিয়েল মিডিয়াত কেইটামান ল'ৰা বা ছোৱালী, সৰু ল'ৰা ছোৱালীবোৰক এই কণ্টেণ্ট ক্ৰিয়েটৰবোৰে, বাবু তুমি মোৰ BF, তুমি মোৰ GF, তুমি নহ'লে মই ভাত খাব নোৱাৰোঁ, মই মৰি যাম, সেই কণ্টেণ্ট ক্ৰিয়েট কৰি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কেইটামান লয়। গাইজ সেই ল'ৰা ছোৱালীবোৰক আমি কি শিকাই আছোঁ সেইটো ভাবি চাইছে? লাইক কমেণ্ট ইম্পৰ্টেণ্ট নহয়, এই নিব্বামি গাইজটো নিব্বামিয়ে, গাইজটো সঁচাকৈ নিব্বামি বুলি কয়। সৰুতে আমি ভালপোৱা ছাবজেক্ট বুজি পোৱা নাছিলোঁ, কিন্তু আজিকালি এটা বাচ্চাক আপুনি সোধক ভালপোৱা মানে কি, সি আপোনাক A to Z কৈ দিব। বিয়া পতাৰ পিছত কি কৰে, বাচ্চা কেনেকৈ হয়, তো সেইখিনি জানা ইম্পৰ্টেণ্ট বুলি জানো, কিন্তু এই 2-3 বছৰত গাইজ সেইটো জানাটো ইম্পৰ্টেণ্ট বুলি মই নাভাবোঁ। আৰু বন্ধুসকল মই আৰু এটা কথা আপোনালোকক কৈ দিওঁ যে আগতে যেতিয়া মই ভিডিঅ' বনাইছিলোঁ তেতিয়া চাবলৈ সকলোৰে সময় আছিল, কিন্তু গাইজ আজিৰ পৰা 1 বছৰ বা 2 বছৰৰ কথা, এই 2 বছৰটোত মই বন্ধুসকল ইনফৰ্মেটিভ ভিডিঅ' বনাওঁ। মানে ক'ৰবাত যদি মন্দিৰ যাওঁ, যোনটো মানুহে নাজানে সেই এনেকুৱা ধৰণৰ মন্দিৰত যাই গোটেই ইনফৰ্মেশ্যন দিব চেষ্টা কৰোঁ, তেতিয়া মই বহুতে কয় যে তই শ্বৰ্টছত দি তেতিয়া চবে চাব, লঙত দিলে বন্ধুসকল কোনো নাচায়। তো শ্বৰ্টছত বন্ধুসকল গোটেই মন্দিৰৰ ইনফৰ্মেশ্যন দিয়া 30 ছেকেণ্ড বা 50 ছেকেণ্ডৰ এইটো অসম্ভৱ কথা। লং ভিডিঅ' দিলে বন্ধুসকল নাচায়, মানুহতো সময় নাই। কিন্তু সেই নিব্বামি বা প্ৰেমিকাৰ প্ৰেমৰ কাহিনী বা কাৰোবাৰ ৰিলেশ্যনশ্বিপ চাবলৈ সময় বহুত, হয়নে? বহুত সময় আমাৰ হাতত আছে, কিন্তু আজি ডিম্পুদাৰে হওক বা আমাৰে ভিডিঅ' 7-8 মিনিটৰ ভিডিঅ' চাব আমাৰ হাতত সময় নাই। কিন্তু প্ৰেমৰ ওপৰত যদি কোনোবাই ভিডিঅ' বনায়, চাপ্ৰিগিৰিৰ ওপৰত যদি কোনোবাই ভিডিঅ' বনায়, তেতিয়া আমাৰ হাতত চাবলৈ 10 ঘণ্টা আমাৰ হাতত সময় আছে, স্ক্ৰল কৰিবলৈ আমাৰ হাতত 3 ঘণ্টা আছে, কিন্তু ইনফৰ্মেটিভ ভিডিঅ'টো চাবলৈ আমাৰ হাতত 3 ছেকেণ্ডো নাই। বন্ধুসকল এইটো অলপ কণ্টেণ্ট ক্ৰিয়েটৰ ৰিলেটেড কথা, যে বহুত আমাৰ ছিংগাৰ আছে, মোৰে চিনাকি বহুত আছে, বা বহুতে চিনেমা বনায়, সেনেকুৱা চিনাকিও বহুত আছে। তো বহুত সৰু সুৰা ক্ৰিয়েটৰ মানে আজিকালি বন্ধুসকল চান্স নাপায়, বিকজ কিয় আমি দেখোন বহুত ডাঙৰ চিনেমা আহিব, তো চিনেমা কিয় চাম? তো যদি আমি যদি সৰু সুৰাকেইটাক আমি চান্স নিদিওঁ, তাহাঁতৰ চিনেমা আমি চাব নোখোজোঁ, তেন্তে তাহাঁতৰ টেলেণ্টটো কোনে দেখাব? তাহাঁতৰ যোনটো টেলেণ্ট আছে, তাহাঁতে যোনটো দেখাব চেষ্টা কৰি আছে সমাজক, সেই টেলেণ্টটো কেনেকৈ দেখাব? তো সেই টেলেণ্টটো দেখাব লাগিব ন, যে মোৰো টেলেণ্ট আছে। তো এনেকুৱা নানান ধৰণৰ ডিম'টিভেট হৈ বহুতে কণ্টেণ্ট ক্ৰিয়েটিভ কৰাটো বন্ধ কৰি দিয়ে, মানে কণ্টেণ্ট বন্ধ কৰি দিয়ে, যি ভিউজ নাহে কিবা নাহে। এই কণ্টেণ্ট বন্ধ কৰাকেইটাক মই কৈছোঁ যে তোমালোকে
বনোৱা যিমান পাৰা কণ্টেণ্ট বনোৱা আজি তুমি সৰু হৈ আছা কাৰণে তোমাক কোনো চোৱা নাই কিন্তু তুমি যদি বনাই যোৱা ন এদিন যোনদিনা ডাঙৰ হ'বা সেই দিনটো তোমাক সকলোৱে চাব আৰু বহু ল'ৰা ছোৱালী আছে যে কিনো পঢ়িম পঢ়ি কিনে কি হ'ব সেনেকৈ হ'লে গাইছ আগৰ দিনতো মানুহ নপঢ়লাক হয় আগৰ দিনৰ মানুহ কিয় পঢ়ি আছে পঢ়াত আমাৰ পঢ়ি যি ডিগ্ৰী পাব লাগিব এইটো কথা নহয় পঢ়ি কেনে ডিগ্ৰী কাগজখন ল'ব লাগিব এইটো কথা নহয় সেইটো ডিমটিভেট হ'লেই হয় কথাটো যে আজি পঢ়ি কিনে যোনটো তুমি নলেজ পাবা সেই নলেজটো তুমি বেলেগক দি আছা সেইটো নিচিনা পুণ্যৰ কাম কত নাই আৰু গাইছ আগৰ দিনত মানে আপোনাৰ এটা কথা আছিল যে 9টা বজাৰ পিছত ছোৱালী মানুহ ঘৰৰ পৰা ওলাব নোৱাৰে বা পেৰেণ্টছে ঘৰৰ পৰা ওলাব নিদিয়ে কিন্তু আজিকালি গাইছ ফাংচন চাবলৈ পেৰেণ্টছক ধমকি দিয়ে আমি যাওঁনে পেৰেণ্টছে যাব দিয়ে সেইটো মই গম নাপাওঁ বাট কিছুমান এনেকুৱা ছোৱালী আছে যে 1টা 2টা 3টালৈকে ঘৰৰ বাহিৰত থাকে তো সেই ছোৱালীকেইটাক কৈছোঁ যে নিজৰ জীৱন তোমালোকে নিজে চম্ভালাটো ইম্পৰ্টেণ্ট বিকজ আজিকালি সুৰাপানৰ সংখ্যা বহুত বাঢ়ি গৈছে পাৰা বৈষমত সকলোৱে বিয়াৰ বা মদ খায়ে তো তাৰে পিছত তাহাঁতে কি কৰে কি নকৰে এইটো ৰেছপনচিবিলিটি তাহাঁতে লোৱাতকৈ তুমি নিজৰ ৰেছপনচিবিলিটি নিজে লোৱাটো মই ভাল বুলি ভাবোঁ আৰু আগৰ দিনত কেনেকুৱা আছিল যে ঘৰৰ পৰা বাহিৰত ছোৱালী মানুহ ওলালি এনেকুৱা আছিল যে বেয়া চকুৰি চাই এতিয়া বহুতে কয় যে এইটো কমচি কিন্তু গাইছ সঁচা অৰ্থটো কমা নাই আজিকালি গাইছ ছোৱালী মানে মাল কি ধুনীয়া মাল আহিছে কি ধুনীয়া ফিগাৰ আহিছে সেইবোৰ আমাৰ থিংকিং গাইছ ল'ৰা মানুহৰ থিংকিং আৰু কিছুমান এনেকুৱা ছোৱালীও আছে যে এনেকুৱা এই ল'ৰাটোক আজি গলাব লাগিব এই ল'ৰাটোক আজি মক্কেল বনাব লাগিব তো এইবোৰ এৰি দিয়া কিয় নিজৰ জীৱন নিজে আমি ধ্বংস কৰি আছোঁ সেইটো আমি ভাবি চোৱাটো ইম্পৰ্টেণ্ট বন্ধুসকল আপোনালোকে জানে যে অসমৰ ৰাজধানী দিছপুৰ সেই দিছপুৰৰে এটা অংশ হৈছে গাইজ গণেশগুৰি তো আগৰ দিনত গণেশগুৰিৰ পৰা আমি নতুন নতুন শিক্ষা শিকিবলৈ পাইছিলোঁ যে বজাৰ কেনেকৈ কৰে সৰুতেতো আমি বজাৰ কৰা কেনেকৈ বা ক'ৰ পৰা কেনেকৈ মাল উঠাই সেইবোৰ গম পোৱা নাছিলোঁ ন তেনেকৈ হ'লচেলকে ধৰি বাছত উঠা বা কিবা উঠা তাৰ পৰা আমি এটা শিক্ষা পাইছিলোঁ কিন্তু গাইজ আজিকালি গণেশগুৰিখন ক'ব গ'লে পুৱা গাইজ যোনটো পৰিৱেশ ৰাতিৰ পৰিৱেশটো মই মুখেৰে নকওঁ মই সৰু আছোঁ সেই ৰাতিৰ পৰিৱেশটো বহুত বিশৃংখল পৰিৱেশ মানে লজ্জাজনকৰ ওপৰত যদি কিবা পৰিৱেশ আছে সেই গণেশগুৰিৰ ফুটব্ৰিজৰ এই জেগাখিনি তো কিয় হৈ আছে আমাৰ পৃথিৱীখন এনেকুৱা বা আমাৰ অসমখন এনেকুৱা বিকজ আমি দি আছোঁ এই চান্সটো আমাৰ নিচিনা মানুহবোৰে চান্স দিওঁ বাবে সেই কাৰণৰ কাৰণে আমাৰ হৈ আছে আমি কেতিয়াও এইটো নকওঁ যে হেত কিয় কৰিবি তই এনেকুৱা এখন আমাৰ অসম হয় আমি অসমত চলি আমি অসমত কাম কৰিম ভালকৈ ৰাখিম সেই কৰাটো কোৱা আমাৰ হাতত সময় নাই তো সময় ভেলু গাইজ দিয়ক অসমখন উন্নতি কৰক আৰু বন্ধুসকল আজিকালি কিবা ৰাজহুৱা ফাংচন মানে বা কিবা ফাংচন পাতিলে মানে মদ খোৱাটো মেইন তো গায়ক উঠাৰ লেগিন বা কোনোবা মঞ্চত অহাৰ লেগিন মানে আগে মদটো খাম সুৰাপান কৰিম তাৰপিছতহে যি হৈ দেখা যাব তো সেইটো মই সৰু ডাঙৰবোৰক ৰিকুৱেষ্ট বুলি কওঁ যে আপোনালোকে সেই বস্তুটো অলপ এভইড কৰক সৰু মানুহক নিশিকাব বিকজ ডাঙৰৰ পৰা সৰুই শিক্ষা লয় ডাঙৰক সৰুই নিশিকায় তো আপোনালোকে এইটো এভইড কৰিব বুলি কামনা কৰিলোঁ অৱশেষত ইমান কথা নকওঁ তো এটা কথাই কওঁ যে আজি ব্লগটোত মই যিমান কথা ক'লোঁ যে ইয়াত ময়ো কিছুমান কাজত লিপ্ত আছোঁ ময়ো বেয়া তো বেয়া আমি সকলোৱে বা বহুত ভাল মানুহো আছে তেওঁলোকক চেলুট দিওঁ বেয়া মানুহবোৰকো মই চেলুট দিওঁ অকল এইটো কাৰণে মই চেলুট দিওঁ যে বেয়াসকলে এইটো ভাবে যে আজিৰ পৰা আমি ভাল কাম কৰিম এই ভিডিঅ'টো চাই কেনে তো আমাৰ অসম আমি আমাৰ যোনখন অসম সেইখন আমি ভালকৈ ৰখাটো আমাৰ কৰ্তব্য সেয়ে কৈ আজি ব্লগটো শেষ কৰিলোঁ কি ভুল হৈছে এইটো আপোনালোকে কমেণ্টত জনাই দিয়ক আৰু এইটোত কোনো ধৰণৰ ক্ৰেডিট গাইজ মই দিয়া নাই যি ছোৱালী মানুহৰ ওপৰত কথা কৈছোঁ বা মই মিডিয়াৰ ওপৰত কথা কৈছোঁ বা মই কাৰোবাৰ ওপৰত কথা কৈছোঁ এইটো মই ট'টেলি পাৰ্চনেল ব্লগ তো মই মনৰ পৰা যোনটো কথা আহিছে মই সেইটোৱে কৈছোঁ এইটো কোনো পলিটিকেল ব্লগ নহয় সেয়ে কৈ আজি ব্লগটো শেষ কৰিলোঁ এইখিনিলৈ যদি চাইছে আপোনালোকে তো এবাৰ ভাবি চাব যে ক'লোঁ কি ধন্যবাদ জয় আই অসম ৰাইজ